আশা কৰিছোঁ এইবাৰ যাতে ৰাজস্থান ৰয়েলছে কাপটোত জিকাত মানে সক্ষম হওক, কাৰণ লাষ্ট টাইম জিকিছিলে 2008ত যেতিয়া ইনগ্ৰেল ছিজন আছিলে IPL-ৰ। তো এইবাৰো আমি আশা কৰিছোঁ যাতে 2008ৰ নিচিনাকৈ আকৌ এবাৰ যাতে IPL-ৰ ট্ৰফিটো ৰাজস্থান ৰয়েলছে উঠায়। হয়, ৰিয়ান পৰাগ কেপ্টেইন খুবেই ভাল লাগিছে। মানে আমাৰ অসমৰ যিহেতু মানে তেওঁলোকে খেলে যদিও মানে ইণ্ডিয়াৰ টীমত হয়তো স্থান নাপায় আগতে আমাৰ অসমৰ ল'ৰাই, ৰিয়ান পৰাগ প্ৰথম এনেকুৱা এজন প্লেয়াৰ যোনে ইণ্ডিয়াৰ টীমত চান্স পাইছে, আৰু যিহেতু ৰাজস্থান ৰয়েলছৰ কেপ্টেইনচিও কৰিছে, ভৱিষ্যতে যাতে ইণ্ডিয়ান টীমৰো কেপ্টেইনচি কৰে এইটো আমি আশা কৰোঁ। ভাল হ'ব লাগে, বৰষুণটো নাহিলে হ'ল। যোৱা বছৰো KKR আৰু ৰাজস্থানৰ বৰষুণ আছিলে, এইবাৰ বৰষুণ নাহিলে হ'ল, বাকী ভাল লাগিব চাই। ভালে হ'ব, খালি বৰষুণটো ইম্পৰ্টেণ্ট, বৰষুণটো নহ'লে হ'ল আৰু বৰষুণ নহ'লে হ'ল আৰু লাষ্ট টাইম যেনেকৈ হৈছিলে এইবাৰ বৰষুণ বৰ্তমানটো নাই, ৱেডাৰ ফৰকাষ্টৰ লগতে নাই। বাকী সঞ্জু চেমছনক দেখা পালোঁ, ওৱান অফ মাই ফেভৰেট প্লেয়াৰ, ভাল লাগিছে। আৰু সঞ্জু চেমছনক দেখিলোঁ, আমাৰ আপোন ৰিয়ান পৰাগ দেখা পালোঁ, আৰু বহুতো প্লেয়াৰ, সন্দীপ শৰ্মা আৰু বহুতো প্লেয়াৰ দেখা পালোঁ, যেনেকৈ হিটমেৰো দেখা পালোঁ। ভাল লাগিছে, চবকে ভাল লাগিছে।